হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আধাৰ কাৰ্ডখন হৈছে এনেকুৱা এটা বস্তু যিটো বৰ্তমান সময়ত মেণ্ডেটৰী হৈ পৰিছে, অৰ্থাৎ যিকোনো ক্ষেত্ৰতে আমাক আধাৰ কাৰ্ডখন নহ'লেই নহয়। আৰু ইয়াৰ কাৰণে সকলো মানুহে আজিকালি কি কৰিছে, আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰা হৈছে বা আধাৰ কাৰ্ডখন বনোৱা হৈছে। কিন্তু ইণ্টাৰেষ্টিং কথাটো হ'ল কি যে বৰ্তমান অসমত যিমান জনসংখ্যা আছে তাতকৈ আধাৰ কাৰ্ডৰ এপ্লিকেণ্টছ বেছি আছে, অৰ্থাৎ আধাৰ কাৰ্ড এপ্লাই কৰা মানুহৰ সংখ্যা বেছি। আৰু ইয়ে প্ৰমাণ কৰে যে ইয়াতে বহুতখিনি কি আছে, সন্দেহযুক্ত নাগৰিক জড়িত হৈ আছে। আৰু যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে বাধ্য হৈ এটা নতুন নিয়ম আনিব লগা হৈছে, অৰ্থাৎ এতিয়াৰে পৰা যদিহে আপুনি আধাৰ কাৰ্ড বনাব লগা হয় তেনেহ'লে আপোনাৰ প্ৰয়োজন হ'ব এটা নতুন ডকুমেণ্টছৰ। আৰু এই ডকুমেণ্টছটোনো কি? ডকুমেণ্টছটো হ'ল এই যে আমি NRC এপ্লাই কৰিছিলোঁ, এই NRC এপ্লাই কৰোঁতে আমাক এটা ৰিচিপ্ট নাম্বাৰ দিয়া হৈছিল। আৰু এতিয়াৰে পৰা আধাৰ কাৰ্ডত এপ্লাই কৰিব লাগিলে আমাক সেই ৰিচিপ্ট নাম্বাৰটো তাতে ছাবমিট কৰিব লাগিব। ৰিচিপ্ট নাম্বাৰটো নহ'লে এতিয়াৰে পৰা নেক্সট আৰু কি হ'ব, আধাৰ কাৰ্ডত এপ্লাই কৰিব আমি নোৱাৰিম। কিন্তু এই নিয়মটো সেইসকল মানুহৰ কাৰণে প্ৰযোজ্য নহ'ব যিসকল মানুহে ইতিমধ্যে NRCৰ কাৰণে নিজৰ ফিংগাৰপ্ৰিণ্ট দি ৰাখিছে, তেওঁলোকৰ ক্ষেত্ৰত এইটো নিয়ম প্ৰযোজ্য নহ'ব। আৰু তেনেকুৱা মানুহ প্ৰায় 9,55,000 আছে। এইটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। যদিহে আপোনালোকে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ কাৰণে আধাৰ কাৰ্ড বনাম বুলি ভাবি আছে, তেনেহ'লে আধাৰ কাৰ্ডখন বনাবলৈ যোৱাৰ আগতে আপোনালোকে আপোনালোকৰ NRCত এপ্লাই কৰা যিটো ৰিচিপ্ট নাম্বাৰ, সেই নাম্বাৰটো উলিয়াই লওক। তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।